FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ নগাঁৱৰ বিশিষ্ট চিত্ৰশিল্পী প্ৰয়াত কিৰণ শংকৰৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত স্মৰণ সভাৰ এটি অনাতাঁৰ প্ৰতিবেদন। নগাঁৱৰ বিশিষ্ট চিত্ৰশিল্পী সমাজ সংস্কৃতি কৰ্মী প্ৰয়াত কিৰণ শংকৰৰ দ্বিতীয় মৃত্যুবাৰ্ষিকীৰ স্মৰণ সভা নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত হয়। আজি 20 আগষ্ট বুধবাৰে বিয়লি 5 বজাত অনুষ্ঠিত হোৱা স্মৰণ সভাত নগাঁৱৰ ভালেসংখ্যক চিত্ৰশিল্পী আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নগাঁৱৰ বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰৰ এই স্মৃতি চাৰণ সভাত সমবেত হোৱা বিভিন্নজন ব্যক্তিৰ লগত আমি কথা পাতিছিলোঁ। আমি শিল্পীগৰাকীৰ বিষয়ে কিছু কথা জানিবলৈ লগ পাইছিলোঁ নগাঁৱৰ বিশিষ্ট কবি গীতিকাৰ ডক্টৰ প্ৰয়াস শইকীয়াক। কিৰণ দাক আমি মই যেতিয়া মেডিকেল কলেজত পঢ়াৰ আগৰ পৰাই পাইছিলোঁ, কিন্তু যেতিয়া মই ইয়াত ডক্টৰ হৈ আহিলোঁ তেতিয়া খুব ঘনিষ্ঠ হৈ পৰিলোঁ। আমাৰ ওচৰতে, মোৰ ফাৰ্মাচীখনৰ ওচৰতে তেওঁৰ কিৰণ ক্ৰিয়েশ্যন আছিল, পিছলৈতো সৃজনী হ'লগৈ। আৰু কিৰণ দাৰ লগত ঘনিষ্ঠ আছিলে আৰ্টিষ্ট প্ৰণৱ বৰুৱা। সেই সূত্ৰে আমাৰ লগত খুব ওচৰৰ সম্পৰ্ক এটা হ'ল। আৰু কিৰণ দাৰ মই ঘৰৰ কিৰণ দাক মই বৰদা বুলিয়ে মানিছিলোঁ। আৰু তেওঁলোকৰ ঘৰখনৰ লগত মোৰ সম্পৰ্কটো গাঢ় হৈ উঠিল। তেওঁলোকৰ ঘৰৰ মই পৰিয়ালৰ নিচিনাই হ'লোঁ। তেওঁৰ মাক আছিলে মোৰ মাৰ ভনীয়েকৰ নিচিনাই। আৰু তেওঁৰ ককা দেউতাক সুধাংশু ভূষণ বেনাৰ্জী মোৰ ককা দেউতাহঁতৰ সময়ত তেওঁৰ বিখ্যাত এজন মুক্তিযোদ্ধা আছিলে। সেই সূত্ৰেও আমাৰ এটা সম্পৰ্ক আছিল, যিহেতু মোৰ দেউতাও মুক্তিযোদ্ধা আছিলে আৰু ককা দেউতাও এসময়ত মুক্তিযোদ্ধাই আছিলে। গতিকে এটা ডাঙৰ সম্পৰ্ক। আৰু কিৰণ দাই খুব ধুনীয়া আখৰবিলাক বৰ ধুনীয়া আছিল, ধুনীয়া ধুনীয়া পৰ্ট্ৰেইট কৰিছিলে। কিৰণ দাই মোৰ দ্বিতীয়খন কিতাপ বাউসীত দুখন ডেউকা, সেইখনৰ কভাৰটো কৰিছিল আৰ্টিষ্ট প্ৰণৱ বৰুৱাই, আখৰকেইটা লিখিছিল তেওঁ। আৰু তেওঁৰ মোৰ যোনটো স্ক্ৰিপ্ট আছিলে সেই স্ক্ৰিপ্টটোৰ আখৰখিনিও তেওঁৱে লিখিছিল। তেওঁৰ আখৰখিনি ইমান ধুনীয়া আছিল, নৱকান্ত বৰুৱাই আচৰিত হৈছিল ইমান ধুনীয়া আখৰ থাকিব পাৰেনে। তাৰপিছত কিৰণ দা ইয়াত থাকি ইয়াৰ পৰা গ'লগৈ। কিৰণ শংকৰ ৰয়ৰ পৰা কিৰণ শংকৰ হ'ল, ৰয়টো নহ'লে। তেওঁ সম্পূৰ্ণ এজন মানৱতাবাদী আছিলে। তেওঁ জাতিৰে, ধৰ্মৰে, ভাষাৰে, বৰ্ণৰে খণ্ডিত মানুহ নাছিলে, সমগ্ৰ মানৱ জাতিৰ মানুহ। আৰু তেওঁক যদিও আমি হেৰুৱালোঁ, তথাপিও কিৰণ দা যেন লগতে আছে তেনে ভাৱ হয়। এতিয়াও যেন আছে, গাইড হৈ আছে, আমাক সকীয়াই দিয়ে। এই তেনেকুৱা আৰু সাধাৰণভাৱে আছিলে। সাধাৰণভাৱে আহিলে মই কেতিয়াবা তেওঁৰ তাত যাওঁ, আড্ডা মাৰোঁ, কেতিয়াবা তেওঁ মোৰ তালৈ আহে। ঠিক তেনেকুৱা ধৰণৰ কথা। তেনেকৈ এতিয়া ক'বলৈ বহু কথা আছে, কিন্তু এতিয়া ইমান কথাটো সামৰিব নোৱাৰি। তেওঁ মোৰ আৰু এখন কিতাপ আছিল পাটমাদৈ পক্ষীৰ জংগম। তাৰপিছত প্ৰণৱ বৰুৱাৰ এখন পেইণ্টিং ইউজ কৰাইছিলে, বেকগ্ৰাউণ্ডখিনি তেওঁ কৰি দিছিলে। আৰু এখন তেওঁ মোৰ ৱৰ্ডছ অফ ইলিউশ্যন বুলি এখন কিতাপ আছিলে, সেইখনৰ তেওঁ কভাৰটো তেওঁ কৰিছিলে। মোৰ এইখিনিতে আপোনাৰ প্ৰশ্ন এটা আছে। আপুনি এজন কবি, গীতো লিখে। কবিতাৰ একাডেমীৰ ষ্টুডেণ্ট মই 1972 পৰা, যেতিয়া মই ক্লাছ 7ত আছিলোঁ। তাৰপিছত ধৰি লওক মই ডক্টৰ হ'লোঁ আৰু ভাষাটোৰ প্ৰতি এটা ভাল ভাৱ আছিলে। সেইকাৰণে সৰুতে বেণুধৰ শৰ্মাক দেখিছিলোঁ এখন মিটিঙত, ইমান ধুনীয়াকৈ কথাবিলাক কৈছিলে। মই ভাবিছোঁ আমাৰ ভাষাটো ইমান সুন্দৰ নে, গতিকে ইয়াক যদি চৰ্চা কৰিব পৰা যায় ভাল। গতিকে কবি হ'লোঁ, মানুহে গ্ৰহণ কৰিলে, গতিকে লিখি গ'লোঁ। আৰু প্ৰণৱ দাৰ নিচিনা, কিৰণ দাৰ নিচিনা আৰ্টিষ্টক লগ পালোঁ, তেওঁলোকে মোৰ ভাৱবিলাক সম্প্ৰসাৰণ কৰাত সুবিধা কৰিলে, সহায় পালোঁ। কিৰণ দাই কিন্তু খুব ভাল ছবিও চাইছিল দেই। ছবিৰ বিষয়ে বহুত ছবি তেওঁ আমাক দেখুৱাইছিলে। তেওঁৰ নিজৰ এটা পাৰ্চনেল লাইব্ৰেৰী আছিলে, ভাল চিনেমাৰ কালেকশ্যন। তেওঁ আমাক ভাল চিনেমাবোৰ দেখুৱাইছিলে। গতিকে কিৰণ দাক পাহৰিব নোৱাৰি। ধন্যবাদ আপোনাক, ধন্যবাদ। আমি এই সভাতে লগ পাইছিলোঁ কিৰণ শংকৰৰ সহধৰ্মিনী মীনা পাল। হয়, আপুনি দৈনন্দিন জীৱনত তেখেতক পাইছিলে?
গতিকে কথাবিলাকো জানিছিলে তেখেত সাধাৰণতে মানুহজন কেনেকৈ জীৱন পাৰ কৰিছিল বাৰু তেখেত মানে বহুত চিম্পুল মানুহ আছিলে আৰু মনৰ ফালে তো বহুত উদাৰ আছিলে মানুহৰ কাৰণে সমাজৰ কাৰণে বহুত কিবা কিবি কৰিব বিচাৰিছে সদায় তেওঁ মানে ইমান যে ঘৰখনৰ মোৰ এইটো সেইটো নহয় গোটেই মানে দুনিয়াটোৱে তেওঁৰ ঘৰ এনেকুৱা চবৰ কাৰণে ভাবিছিলে কি ছবি বেছি আঁকিছিলে তেওঁ মেইনলি পৰ্ট্ৰেইট বহুত আঁকিছে অসমত তেওঁ মানে বহুত বেছিকৈ পৰ্ট্ৰেইট বনাইছে আৰু বহুত দূৰৰ পৰা মানুহ আহি তেওঁৰ ওচৰত পৰ্ট্ৰেইট গোটেই অসমৰ এই প্ৰান্তৰ পৰা সেই প্ৰান্ত চবতে তেওঁৰ বহুত পৰ্ট্ৰেইট আছে আৰু গুৱাহাটীতো কথাই নাই আপুনি যেতিয়া বিয়া হৈ আহিছিলে তাৰ আগতেই তেখেতক গম পাইছিল নে বিয়া হৈ অহাৰ পিছতে তেওঁ ছবি বেছিকৈ আঁকিলে না মই তেওঁ বহুত আগৰ পৰা চিনি পাওঁ তেওঁ মোৰ বিভিন্ন কামৰ ক্ষেত্ৰত তেওঁৰ পৰা মই বহুত গাইডেঞ্চো পাইছোঁ বা তেওঁৰ পৰামৰ্শ বিচাৰি মই লৈছোঁ তেওঁ এনেকুৱা ধৰণৰ মানুহ আছে তেওঁৰ পৰা মানে বহুত কিবা কিবি পাব পৰা মানুহ আছে তেওঁ মোৰ হিচাপে তেওঁ বহুত জানিছিলে সেইটো তেখেতে বাৰু অকল ছবিয়ে আঁকিছিল খেলা ধূলা কিহত ৰাপ আছিল তেওঁ চিনেমাত বেছি ইণ্টাৰেষ্ট আছিলে তেওঁ চাইতো ভাল পায়ে তেওঁ অকল চিনেমাই যে ইয়াৰ ভিতৰত নহয় তেওঁ বাহিৰৰ চিনেমাও বহুত কালেকশ্যন কৰে চবকে দিয়ে আৰু চিনেমা তেওঁ বেচিকেলি তেওঁ চিত্ৰশিল্পী কিন্তু চিনেমাৰ ক্ষেত্ৰত তাৰ বেছি গুৰুত্ব আছিলে বহুত বেছি তেওঁৰ বহুত কিতাপ তেওঁৰ কালেকশ্যন কৰিছে অকল ইয়াৰ নহয় বাহিৰা কিতাপো বহুত কালেকশ্যন কৰিছে কলকাতাৰ পৰা চিনেমাৰ কিতাপ তেওঁ স্পেচিয়েলি বহুত বেছি কালেকশ্যন কৰিছে সেইবিলাক মই এতিয়া চব আপোনাৰ কটন ইউনিভাৰ্চিটিত আপোনাৰ মাছ কমিউনিকেশ্যনৰ ক্লাছত মই চব ডনেট কৰোঁ তাতেও তেওঁ কণ্টেক্ট বেচিছে মাছ কমৰ ক্লাছ কৰিছে কটন ইউনিভাৰ্চিটিত মৃত্যু তাৰিখটো আপোনাৰ মে' 23 চনত ঢুকাইছে হয় কেতিয়াবা এনেকুৱাও হয় নেকি যে ছবি আঁকি আছে ভাত খাবলৈ অহা নাই একদম একজেক্টলি তেওঁ যদি কিবা কৰি থাকে বা স্পেচিয়েলি তেওঁ যদি মানুহ পায় কথা পাতাৰ বা তেওঁৰ লাইনত পৰি যায় বা তেওঁ মানে তেওঁৰ খোৱাটো তেওঁৰ ছেকেণ্ডাৰী হৈ যায় তাৰ সেইবিলাক তাৰ প্ৰথম মানে গুৰুত্ব পায় আৰু আপোনাৰ তেওঁ ঘৰতে সদায় বহুত ষ্টুডেণ্ট আহে আপোনাৰ চাই যে বি বৰুৱা কলেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহে কটনৰ পৰা আহে ইহঁতে আমি ঘৰখনত পূৰা চবকে বহাই এই চিনেমা চাব সেই তাতে বেছি তেওঁৰ ইণ্টাৰেষ্ট আছিলে আপুনি কিভাৱে সহায় কৰিছিল মানুহজনক ছবি মইতো তেওঁৰ এইবিলাকতো মই ইমান মোৰ জ্ঞান নাই যে মই ইমান বুজি পাওঁ সহায় কৰিছিল এইবিলাকতো আছে আৰু মানুহ আহিলে মানুহক খুৱাব খুব ভাল পায় মানুহক মানে এইটো তাৰ ফাৰ্ষ্ট সদায় ক'ব তুমি কিবা বনাই দিয়া সদায় ক'ব মোৰ পত্নী বনাই দিলে মই বেছি ভাল পাওঁ মই বজাৰত কিনা বস্তু খুৱাব নোখোজোঁ এনেকুৱা আছিলে তো মানুহ খোৱাৰ ক্ষেত্ৰত তেওঁৰ বহুত আছিলে বহুত ভাল পোৱা আছিলে আৰু এতিয়া আপোনালোকে তেখেতৰ বস্তুখিনি কেনেকৈ সংৰক্ষণ কৰিছে মই বস্তুখিনি মই নিজে কৰাতকৈ মই বহুতখিনি ঠাইত বেছিকৈ দিছোঁ তাত যত্ন থাকিব তাহাঁতৰ কামত আহিব কিতাপ CD আৰু কেছেট যিমান বস্তু আছে গান নহয় এনে বেলেগ লিখা মেলা কৰিছিলে তাহাঁতৰ এই আপোনাৰ গণশক্তি বিভিন্ন মেগাজিনত বা পেপাৰে চেপাৰে কিংবা তেওঁ চিনেমাৰ ওপৰতো বহুত তেওঁৰ এইবিলাক কৰিছিলে চবেই মানে তেওঁৰ লগতে এইবিলাক লৈ বেছি কৰা কৰিছে এনে SFIৰ ল'ৰাবিলাক তেওঁৰ যিটো তেওঁত একদম সৰু মানে আপুনি ক'ব গ'লে যে 15-16 বছৰৰ পৰা একদম 90 ইয়াৰ্ছতকৈ বেছি মানুহৰ লগত তেওঁৰ ফ্ৰেণ্ডশ্বিপ অল আৰ ইকুৱেল তেওঁৰ ওচৰত প্ৰণৱ বৰুৱাৰ ওচৰতো তেওঁ বেলেগ মানে প্ৰণৱ বৰুৱা তেওঁৰ ওচৰত এজন মানে মেইন গাইড আছিলে তেওঁৰ লগত তাৰ বহুত ঘনিষ্ঠ আছিলে প্ৰতি কথাতেই প্ৰণৱ বৰুৱা আছিলে আজি সেইকাৰণে প্ৰণৱ বৰুৱা ছোৱালী ইমানখিনি কৰি আছে ধন্যবাদ বহুত কৰিছে প্ৰণৱ বৰুৱা ছোৱালী মই তাইৰ ঋণ কেতিয়াও দিব নোৱাৰিম ভাল লাগিলে বাইদেউ আজি আপোনাক আমি লগ পালোঁ এই অনুষ্ঠানৰ জৰিয়তে আমি ভাবোঁ এয়া আপোনালোকে প্ৰথমবাৰৰ কাৰণে এনে অনুষ্ঠানৰ আয়োজন কৰিছে আমাৰ যোৱা বছৰ কৈছে এইটো ছেকেণ্ড দ্বিতীয়বাৰ আৰু নৱপ্ৰজন্মই নিশ্চয় তেখেতক আৰু বেছিকৈ জানিব পাৰিব ধন্যবাদ আপোনাক ধন্যবাদ শিল্পীগৰাকীৰ প্ৰথম মৃত্যুবাৰ্ষিকী 2024 বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ নগাঁৱত অনুষ্ঠিত হয়
এই প্ৰসংগত এয়া অন্য এগৰাকী সংস্কৃতি কৰ্মী নয়ন প্ৰসাদ। কিয়নো আজিৰ পৰা 2 বছৰ পূৰ্বে এই দিনটোতেই আমাৰ অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ডাঙৰীয়াই আমাৰ মাজৰ পৰা বিদায় লৈছিল। কিৰণদাৰ সৈতে আমি খুব ঘনিষ্ঠভাৱে জড়িত আছিলোঁ যেতিয়া তেওঁ গুৱাহাটীত থাকিবলৈ ল'লে, আৰু গুৱাহাটীত থাকোঁতে তেওঁ শিলপুখুৰী অঞ্চলত বসবাস কৰিছিল, আৰু তাতেই আমাৰ আকাশবাণীৰে আমাৰ এগৰাকী সুহৃদ লাবু সেনাপতি তেখেতৰ ঘৰতে ভাড়া আছিল তেখেত বহুদিন ধৰি। সেই সূত্ৰে আমি প্ৰায়ে লগ হৈছিলোঁ, আৰু আমাৰ নাট্য দল আছে সূৰ্য, আমি যি নাটক থিয়েটাৰ কৰোঁ তাৰ সকলোবিলাক কাম কাজ কিৰণ দাই চাই দিছিল। আমি গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ তাৰ বেটুপাত, নাটকৰ পোষ্টাৰ ডিজাইন, কিবা আমাক অংকন আঁকি দিব লাগে কিবা কথা, এই গোটেইবিলাক কিৰণ দাই চোৱা চিতা কৰিছিল। গতিকে আমাৰ লগত খুব ঘনিষ্ঠ সম্পৰ্ক আছিল। আৰু লগতে কিৰণ দা আছিল ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত। ভাৰতীয় গণনাট্য সংঘৰ তেখেত পিছলৈ ক্ৰমান্বয়ে সম্পাদক, উপসভাপতি, তাৰপিছত সভাপতি হৈছিলগৈ। শেষত সুদক্ষিণা শৰ্মা বাইদেউ ঢুকোৱাৰ পিছত সভাপতি হৈছিল। আৰু তেওঁ সদায় সমাজত যিবোৰ অঘটন, অন্যায়, অবিচাৰ এইবিলাকৰ বিৰুদ্ধে মাত মাতিছিল। এইটো গ'ল কেইবাটাও দিশ, এইটো এটা দিশ। আৰু এটা দিশ হ'ল তেওঁ খুব চলচ্চিত্ৰ প্ৰেমী আছিল, চলচ্চিত্ৰ ৰসিক বুলি ক'ব লাগিব। তেওঁৰ তাত অজস্ৰ দেশী বিদেশী ছবিৰ কালেকশ্যন আছিল, যিবিলাক এতিয়া তেখেত নোহোৱাৰ পিছত তেখেতৰ পত্নীয়ে সেইবিলাক এতিয়া ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটত আৰু কটন কলেজৰ সাংবাদিকতা বিভাগ আছে, তাত সেইবিলাক দিয়া হৈছে। প্লাছ তেওঁৰ অজস্ৰ চলচ্চিত্ৰৰ আৰু আৰ্টৰ কলা সম্পৰ্কীয় কিতাপৰ যথেষ্ট এটা বহুমূলীয়া এটা সংগ্ৰহ আছিল। সেইখিনিও আমি তেওঁ যিহেতু কল্লোলৰ সৈতে জড়িত আছিল, তেওঁৰ আৰম্ভণি নগাঁৱৰ কল্লোল, গতিকে সেই কিতাপসমূহ আমি কল্লোল আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ডত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। এতিয়া যোৱা বছৰ আমি গুৱাহাটীত এটা অনুষ্ঠান কৰিছিলোঁ, আৰু এই বছৰ তেখেতৰ পত্নী বৌয়ে আগ্ৰহ কৰিলে যে অনুষ্ঠানটো নগাঁৱত হ'ব লাগে, যিহেতু নগাঁৱৰ মানুহ কিৰণ দা, জন্ম ঠাই তেখেতৰ। গতিকে সেইকাৰণে এইবাৰ আমি এই 2য় বাৰ্ষিকী আমি নগাঁৱৰ এই প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত পাতিছোঁ। 2গৰাকী ব্যক্তিয়ে তেখেতৰ সম্বন্ধে স্মৃতিচাৰণ কৰিব, ডক্টৰ জ্যোতিৰ্ময় জানা আৰু ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱাই। আৰু তেখেতে ভাল পোৱা কিছু গীত, খুব গানো ভাল পাইছিল কিৰণ দাই, সেই কেইটামান গীত আৰিফুল হক ডাঙৰীয়া আৰু শবনম মেঘালীয়ে পৰিৱেশন কৰিব। এইখিনিয়ে চমু অনুষ্ঠান, আৰু এইধৰণেই আমি তেখেতৰ মৃত্যু বাৰ্ষিকীত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজিৰ এই স্মৃতিচাৰণ সভাত আমি কথা পাতিছিলোঁ নগাঁৱৰ এগৰাকী বিশিষ্ট শিল্পী গোলাপ বৰাৰ লগত। প্ৰণৱদাৰ লগতো বহুত দিনৰ পৰা মোৰ চিনাই, কিন্তু কিৰণ শংকৰৰ এই সভাখনলৈ মই আজি নিমন্ত্ৰিত নহয় যদিও আহিছোঁ এইটো কাৰণে, মোৰ প্ৰথম কবিতা পুথিখন 90 চনত প্ৰকাশ হয়, অনুভূতিৰ পাৰে। এতিয়া মই ভাবিছোঁ কাৰ সৈতে অকাম ছবিখন, তেতিয়াহ'লে কিৰণ দাৰ ওচৰলৈকে যাওঁ। গৈ যেতিয়া পালোঁ কি হ'ল কোৱাচোন, মই এনেকৈ কবিতা পুথি এখন উলিয়াব খুজিছোঁ, আৰু বেটুপাতটো আপুনি আঁকি দিব পাৰিব নেকি? কিয় নোৱাৰিম কোৱা, তোমাৰ কি ভালেই পায়। তেতিয়া বোলো অনুভূতিৰ পাৰে। এতিয়া কবিতা কেইটামান মই শুনোৱাৰ পিছত বোলে ঠিক আছে তুমি পৰহিলৈ আহিবা। কিন্তু আচৰিত কথা, মোৰ পৰা একো মাননি নল'লে। সেইকাৰণে সঁচা শিল্পী, তেওঁ জানে কথাটো। মোকো সুধিলে তুমি কি বোলে মই গান বাজনা কৰোঁ, মাজে সময়ে 2-এটা কবিতা লিখোঁ। বোলে বৰ ভাল কথা। যেতিয়া মই বেটুপাতটো আনিবলৈ যাওঁ, কিন্তু তেওঁ মোৰ মাননি নল'বলৈ, লিখি থাকা বুলি মোৰ বাহুত থুপৰাই পেলাই এই যে অনুপ্ৰেৰণাটো দিলে। তাৰপিছত তেওঁ গুৱাহাটীলৈ গুচি গ'ল, আৰু তেওঁ ভায়েক এজন আছে বাবুলাইয়া, আহিছে আজি। গতিকে এই কথাটো মই পাহৰিব নোৱাৰোঁ। এইকাৰণে মই আজি নিমন্ত্ৰণ নাই পোৱা, কিন্তু মই আহিছোঁ যেতিয়া গম পালোঁ যে কিৰণ দাৰ আজি অনুষ্ঠান এটা হ'ব। গতিকে তেওঁক এটা অন্তত শ্ৰদ্ধাঞ্জলি জনাব পাৰিম, নমস্কাৰ এটা জনাব পাৰিম, সেইকাৰণে মই আহিলোঁ। ধন্যবাদ। আজিৰ এই সভাতে আমি লগ পাইছিলোঁ কিৰণ শংকৰৰ 2জন বাল্যবন্ধুক। মোৰ নাম তানাজী সেনগুপ্ত। কিৰণ দা আমি সৰুৰ পৰাই চিনি পাওঁ, একচুৱেলি জন্মৰ পৰাই চিনি পাওঁ। কিৰণ দা, মই যেতিয়া ক্লাছ 5ত পঢ়োঁ, কিৰণ দা মোৰ শিক্ষক আছিলে। তেখেতে মোক মোৰ গৃহ শিক্ষকৰ হিচাপেও আছিলে। গতিকে কিৰণ দাৰ লগত আমাৰ এটা বণ্ডিং, ব্লাড ৰিলেশ্যন নহ'লেও তাতকৈ ওপৰৰ কিবা বণ্ডিং আছিলে কিৰণ দাৰ লগত।
তো সৰুৰে পৰা কিৰণদাৰ লগত থাকি থাকি কিৰণদাৰ যি আদৰ্শ, কিৰণদাৰ যি কৰ্মৰাজি, এইবিলাক আমি সৰুৰ পৰাই কিৰণদাৰ লগত একাগ্ৰভাৱে জড়িত আছিলোঁ। তো আপুনি ছবি আঁকিছিলনে? মই ছবি আঁকা নাই, কিন্তু কিৰণদাৰ লগত থাকিছিলোঁ, একেলগত দেখিছিলোঁ কিৰণদাক। কিৰণদা যেতিয়া ছবি আঁকে আমি ওচৰত বহি থাকোঁ, কিৰণদাক কওঁ, মোৰ মনত আছে মই বহুতবাৰ কিৰণদাক কৈছোঁ যে কিৰণদা আপোনাৰ ছবিত এটা চহী কৰি দিব। কোনে ক'ব পাৰে আজিৰ পৰা 100 বছৰ পিছত মইতো নাথাকিম বা আপুনিও নাথাকিব, কিন্তু আপোনাৰ ছবি তেতিয়া জগত বিখ্যাত হ'ব। তো এইভাৱে কিৰণদাৰ লগত আমাৰ এটা মনৰ প্ৰাণ, কিৰণদা আমাৰ আদৰ্শও আছিলে। তো কিৰণদাৰ মৃত্যু আমি মৰ্মাহত হৈছোঁ। তাই আজি যেতিয়া কিৰণদাৰ মৃত্যুবাৰ্ষিকী কিৰণদাৰ ভাই যেতিয়া জনালে, তেতিয়া ক'লোঁ যে নিশ্চয় আহিম। ধন্যবাদ। আমি আকাশবাণীৰ পৰা আহিলোঁ, আপোনাক লগ পালোঁ, খুব ভাল লাগিলে, আপোনাকো আমি চিনি পালোঁ। আপোনাক ধন্যবাদ। ধন্যবাদ আপোনাকো। মোৰ নাম সুভাষিষ দাস। এয়া আন এজন বন্ধু, যিজনে চিত্ৰবিদ্যাৰ শিক্ষা কিৰণ শংকৰৰ পৰা গ্ৰহণ কৰিছিল। মোক বাবুন বুলি মাতে। হয়, আপুনি কিহৰ লগত জড়িত মানুহজন? মই লিখা মেলাৰ লগত জড়িত, হেৰি চাইনবোৰ্ড টাইনবোৰ্ড। প্ৰিণ্টিঙৰ লগত, হয়, শিল্পীৰ লগত হয়। আপুনি নিশ্চয় চাগে নগাঁৱত ভালেমান ঠাইত লিখিছোঁ, কৰিছোঁ, কাম কৰিছোঁ। হয় হয় হয়, কাম কৰিছে ন? মেইনলি মই চাইনবোৰ্ড হেৰি লিখা মানুহ। হয়। আৰু আপুনি ক'ত শিকিছিলে? এই কিৰণদাৰ লগতে থাকি পেলাই শিকিছোঁ। কিৰণদাৰেই আৰু ছাত্ৰ বুলি ক'ব পাৰে। হয়, আৰু তেখেতক আপুনি সদায় পাইছিলে, গতিকে আজিৰ দিনটোৰ অনুভৱ কওকচোন। এইটো আজিৰ দিনৰ অনুভৱটোতো এইটো আৰু বিৰাট দুখ লগা কথা। ইমান দিন একেলগে আছিলোঁ, এতিয়া তেওঁৰে তেখেত হেৰাই গ'ল। হয়, জীয়াই ৰাখিব লাগিব এনেকুৱা হেৰিৰ মাধ্যমেৰে। সেইটোৱে। আপুনি তেখেতক দৈনন্দিন জীৱনত পাইছিল নহয় জানো? পাইছিলোঁ, তেওঁৰ লগত মই প্ৰায় 20-25 বছৰ একেলগে আছিলোঁ সৰুৰ পৰা। হয় হয়, কিভাৱে আপোনাক সহায় কৰিছিল ছবি অঁকাত? ছবি অঁকাত, লিখাত মই তেওঁৰ পৰা চব, মই যিমানখিনি জানো আজিলৈকে চব তেওঁৰ পৰাই শিকা। কিৰণ শংকৰ ভাতৃক লগ পাইছোঁ, নমস্কাৰ। হয়, নমস্কাৰ। কিৰণ দা আমাৰ পৰিয়ালৰ 2 নম্বৰ সন্তান। আমি 9জন ভাই ভনী, কিৰণ দা 2 নম্বৰ। আৰু কিৰণ দা আমাৰ গোটেই ঘৰখনে চম্ভালিছিলে আমাৰ দেউতা ঢুকোৱাৰ পিছত। পঢ়া শুনা কি কৰিছিলে? পঢ়া শুনা পিউলৈকে পঢ়িছিলে, কিন্তু যিহেতুকে আমাৰ আৰ্থিক অৱস্থা খুব বেয়া আছিলে, পঢ়া শুনাটো আৰু আগবঢ়াই লৈ যাব নোৱাৰিলে। আৰু দাদাৰ খুব ইচ্ছা আছিলে শান্তিনিকেতনত গৈ আৰ্ট শিকাৰ। সেইটো আৰ্থিক অনটনৰ বাবে হৈ নুঠিলগৈ। আৰু যিয়ে নহওক, আমাৰ বাকী 5টা ভায়েক ককায়েক কিৰণ দাই তুলি তালি ডাঙৰ দীঘল কৰিলে, লিখা পঢ়া কৰালে। আৰু কিৰণ দা ঢুকোৱাৰ পিছত আচলতে আমি ছবিখিনি, কিছু ছবি আমাৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডত দিয়া হৈছে, কটন কলেজত কিছু দিয়া হৈছে। মানে ঘৰত ৰাখিলে নষ্টও হ'ব পাৰে, তাত থাকিলে সংৰক্ষিত থাকিব, ভাল হৈ থাকিব। ইমান পৰে নগাঁৱৰ বিশিষ্ট চিত্ৰশিল্পী প্ৰয়াত কিৰণ শংকৰৰ 2য় মৃত্যুবাৰ্ষিকীৰ বিষয়ে যুগুত কৰা অনতাৰ প্ৰতিবেদনটি শুনিলে। প্ৰতিবেদনটি যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথ আৰু মুকুন্দ নাথে। আজিলৈ নমস্কাৰ।